ব্যৱস্থা ল'ব আৰু এই লোকসকলৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ'ব। এই মুহূৰ্তত হে ব্ৰেকিং নিউজ আমি টাইম 8 দৰ্শকক জনাই আছো স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্তব্য। কোৱাৰেণ্টাইনত থকা লোকসকলে যিসকলে নিয়ম মনা নাই তেওঁলোকক সকিয়নি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোৱাৰেণ্টাইনৰ নিয়ম যদি কোনোবাই ভংগ কৰে তেওঁলোকৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ'ব। এই কথা স্বাস্থ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। বিগত সময়ত দেখিবলৈ পোৱা গৈছিলে যে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা একাংশ লোক ওলাই আহিছিলে, তেওঁলোক গেট খুলি ওলাই আহিছিলে, বিভিন্নজনে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰিছিলে। এনেকুৱা ঘটনা যদি এতিয়াৰ পৰা কোনোবাই কৰে তেওঁলোকৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ'ব। কাৰোবাৰ যদি কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ কোনো ধৰণৰ অভিযোগ আছে, এই অভিযোগক লৈ চৰকাৰৰ কোনো সমস্যা নাই, এই কথা স্বাস্থ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। কিন্তু কোৱাৰেণ্টাইনৰ যদি নিয়ম নামানে, তেওঁলোক যদি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ওলাই আহে, গেটৰ সন্মুখলৈ যদি ওলাই আহে, তেওঁলোকৰ বিৰুদ্ধে জামিনবিহীন গোচৰ চলিব আৰু 3 মাহ পৰ্যন্ত তেওঁলোকৰ জেল হ'ব পাৰে। এই কথা স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰে। এতিয়া কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হৈছে, কিয়নো বিগত কেইবাটা দিনত দেখিবলৈ পোৱা গৈছিলে এনেকুৱা ঘটনা সংঘটিত হৈছিল। আজি লখিমপুৰত স্বাস্থ্যমন্ত্ৰী গৈছিলে, আমাৰ লগত সেই দৃশ্যাংশও আছে, আমি আপোনালোকক সম্ভৱলৈ দেখুৱাম। আৰু স্বাস্থ্যমন্ত্ৰী আজি তাত এই মন্তব্য কৰিছে, কিয়নো কিছুদিন পূৰ্বে লখিমপুৰতো এনেকুৱা ঘটনা সংঘটিত হৈছিলে, ৰাজ্যৰ আন প্ৰান্তত সংঘটিত হৈছে। একাংশ কৰোনাত আক্ৰান্ত লোকো কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ওলাই অহাৰ অভিযোগ উত্থাপিত হৈছিলে। তেওঁলোক ওলাই আহিছিলে, নিয়ম তেওঁলোকে মনা নাছিলে। আৰু অৱশেষত ৰাজ্য চৰকাৰ এই ক্ষেত্ৰত কঠোৰ হৈছে। এতিয়াৰে পৰা যিসকলে তেনেকুৱা কাম কৰিব তেওঁলোকৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ'ব। আমাৰ লগত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। সেই মন্তব্য প্ৰথমতে টাইম 8 দৰ্শকক দেখুৱাই লৈছো। তেওঁলোকৰ ওপৰত নন বেইলেবল কেছ ল'ম আমি। অলৰেডি আজি আমি অৰ্ডাৰ ৰেডি কৰি আছোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰত কাৰোবাৰ অভিযোগ আছে, অভিযোগৰ আপত্তি দিয়াত কোনো বাধা নাই। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গেটৰ বাহিৰলৈকে যদি কোনোবাই ওলাই আহিব চেষ্টা কৰে তেওঁৰ ওপৰত আমি নন বেইলেবল কেছ ল'ম। চেণ্টাৰৰ পৰাতো ওলাই আহিব নোৱাৰিব আৰু যি আছে প্ৰায় 3 মাহমান একেলগে নন বেইলেবলত থাকি যাব লাগিব। তেওঁলোকৰ ওপৰত নন বেইলেবল কেছ ল'ম আমি। অলৰেডি আজি আমি অৰ্ডাৰ ৰেডি কৰি আছোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰত কাৰোবাৰ অভিযোগ আছে, অভিযোগৰ আপত্তি দিয়াত কোনো বাধা নাই। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গেটৰ বাহিৰলৈকে যদি কোনোবাই ওলাই আহিব চেষ্টা কৰে তেওঁৰ ওপৰত আমি নন বেইলেবল কেছ ল'ম। চেণ্টাৰৰ পৰাতো ওলাই আহিব নোৱাৰিব আৰু যি আছে প্ৰায় 3 মাহমান একেলগে নন বেইলেবলত থাকি যাব লাগিব। আমি আপোনালোকক স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য শুনোৱালৈ স্পষ্টভাৱে এই কথা প্ৰকাশ কৰিছে। অধিক তথ্যৰ বাবে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত গৈছো এডিটৰ পৰাগ বনিয়াদিত্যৰ কাষলৈ। পৰাগ বনিয়াদিত্য, স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কথা, এতিয়াৰে পৰা যোনে কোৱাৰেণ্টাইনৰ নিয়ম ভাঙিব তেওঁলোকৰ বিৰুদ্ধে জামিনবিহীন গোচৰ। পৰাগ বনিয়াদিত্য, হয়, এইটো এটা বৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। জ্যোতিদীপ, আপুনি যদি যোৱা 10টা দিন মানত চায় তেনেহ'লে আপুনি চাব যে প্ৰথম ঘটনাটো হ'ল কাজিৰঙাত আপোনাৰ এদল যুৱক ৰাতি আহিল আৰু ৰাতি আহি তেওঁলোকে যি এক উদ্ভণ্ডালিৰ পৰিৱেশৰ সৃষ্টি কৰিলে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ খোৱা কম, অসুবিধা, বিভিন্ন ধৰণৰ এনেকুৱা অজুহাত আনি পেলাই তেওঁলোকে এক উদ্ভণ্ডালি পৰিস্থিতি কৰি নিশাই উত্তপ্ত পৰিস্থিতি কৰে। বিষয়াবৰ্গ দৌৰাদৌৰিলৈকে মূৰকত গৈ কি হ'ল, আটাইকেইজন যুৱকেই ক'ভিড পজিটিভ। সেই গোটেইকেইজন যুৱকে পাছত ক্ষমা খুজিবলগীয়া হৈছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে। আপুনি যদি আজি চাই যে এই ধৰণৰ ঘটনা সংঘটিত হৈছে আপোনাৰ লখিমপুৰত কি কৰিলে, লখিমপুৰত উদ্ভণ্ডালি পৰিস্থিতি সৃষ্টি কৰিলে, কোনো নীতি নিয়ম নেমানে আৰু এই ধৰণৰ কাৰ্য সংঘটিত কৰাৰ ফলত এজন চিকিৎসক যি সমৰ্পিত দায়িত্বৰে আছে, এজন চিকিৎসক যি লখিমপুৰত সেৱা আগবঢ়াই আছে, তেওঁ এই ভিৰৰ মাজত, এই উদ্ভণ্ডালিৰ মাজত নিয়ন্ত্ৰণ কৰিবলৈ সোমাই পৰি গ'ল আৰু মূৰকত তেওঁ ক'ভিড পজিটিভ আহিল। এজন চিকিৎসক, কৰোণা যোদ্ধা, তেওঁ সমগ্ৰ নিজৰ জীৱনটো আজি এই বয়সতে MBBS উত্তীৰ্ণ হৈ গৈ তাত চিকিৎসা সেৱাত নিয়োজিত হৈছে, কাম কৰি আছে। পিছদিনা তেওঁৰ বাৰ্থডে আছিল, পিতৃ মাতৃ গুৱাহাটীৰ পৰা বাৰ্থডে পালন কৰিবলৈ গৈছে, তেওঁৰ আহিছে ক'ভিড পজিটিভ। আৰু এই উদ্ভণ্ডালি আচলতে কিছুমান মানুহৰ কিবা ধৰক আপোনাৰ ব্ৰিটেনিয়া বিস্কুট নেখায়, আপোনাৰ কিমান ধৰণৰ শ্লোগান, এইবোৰ ধৰ্ণাবাজি, এইবোৰ কাণ্ড কাৰখানা কৰি একাংশ লোকে আচলতে পৰিস্থিতি বেয়া কৰি তুলিছে। আৰু কেইটামান চাঞ্চল্যকৰ অভিযোগ আছে। অভিযোগৰ সমূহৰ ভিতৰত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা মনে মনে ঘৰ ওলাই যোৱা, এনেকুৱা ধৰণৰ অভিযোগ আছে। আৰু এই ধৰণৰ ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত 2টা ঘটনা হৈছে। জ্যোতিদীপ চাওক, আজিৰ তাৰিখতো স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, কি কৈছিল প্ৰথমতে, হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কৈছিল যে অসমে 2500 কেছ মেনেজ কৰিব। 2500 ক'ভিড পজিটিভ কেছেছ যদি হয়, 2500টা কেছ হয়, অসমে মেনেজ কৰিব। আজি আপোনাৰ 1800-1900 হ'ল, মানে 1900 হওঁ তাৰমানে 2500 ওচৰলৈ গৈছোঁ। কিন্তু আজি হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ কলাপছ কৰা নাই।
2500 ওচৰে পাজৰলৈ যদি যাওঁ আমি তেতিয়াহ'লে কলাপছ কৰা নাই কাৰণ আমাৰ ইতিমধ্যে ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ ক্ষমতা 5,000 মানলৈকে বৃদ্ধি কৰা বুলি স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আজিৰ তাৰিখত অসমত 5,000 ইনফ্ৰাষ্ট্ৰাকচাৰ আছে গুৰুত্বপূৰ্ণ কথা 10,000 টেষ্টিং হৈছে কোভিড টেষ্টিং য'ত এটা কোভিড টেষ্টিঙৰ ফেচিলিটি নাছিল কাৰণ কোভিড নতুন তাত আপোনাৰ 10,000 টেষ্টিঙৰ কাৰবাৰ হৈছে কোৱাৰেণ্টাইন কৰিবলৈ অসম চৰকাৰৰ কোনো ফেচিলিটি নাছিল তাত আজি কোৱাৰেণ্টাইন চেণ্টাৰসমূহত হাজাৰ মানুহ গাঁৱে ভূঞে আছে আৰু হাজাৰ মানুহ গাঁৱে ভূঞে আছে তেওঁলোকক আদৰি আনা নাই তেওঁলোক বাহিৰত কাম কৰিবলৈ গৈছিল তেওঁলোকক চইচ দিয়া হৈছিল তেওঁলোক উভতি আহিছে আৰু কোৱা হৈছিল যে কোৱাৰেণ্টাইনৰ কেইদিন অলপ কষ্ট কৰিব তাকে নকৰি যি উদ্ভণ্ডালি কৰিছে উদ্ভণ্ডালি কিবা প্ৰকাৰৰ হৈছে আপুনি চাওক 61টা মানুহ এইখন অসমৰেতো হোজাইত হৈছে 61টা মানুহ ৰেলখনৰ আধা বাটত চেইন নানিছে দৌৰি পলাই গৈছে 54টা নিশাই পুলিচে RPF খেদি ধৰিছে 6টা পিছদিনা ধৰিছে কিয় পলাই গৈছে এই হতভালি এই উদ্ভণ্ডালি কিয় কি কাৰণে বাহিৰৰ পৰা আহিছে তেওঁলোকে নাজানে যে কোভিডৰ আপোনাৰ বাহিৰত আজি কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মুম্বাইত চেন্নাইত কলকাতাত দিল্লীত তাৰ পাছত তেওঁলোকে নাজানে তেওঁলোকৰ কি পঢ়া শুনা শিক্ষা দীক্ষা নাই 61 জন মানুহৰ মাজত এজনো নাই তেওঁলোকৰ এক ধৰণৰ ভণ্ডামি আছে আৰু এই ভণ্ডামিৰ কাৰণে অসমৰ জনজীৱন ভাবুকিত পৰিব নোৱাৰে অসমৰ জনজীৱন এই কৰোনা ভাইৰাছৰ গ্ৰাসত পৰিব নোৱাৰে কোনোবা 2-4 জন মানুহৰ অসভ্যালিৰ কাৰণে উদ্ভণ্ডালিৰ কাৰণে অসমীয়া সমাজ জীৱন অসমীয়া জাতি অসমৰ মানুহ অসমৰ বাসিন্দা বিপদত পৰিব নোৱাৰে এই কথাটো স্পষ্ট আৰু এই কথাটো স্পষ্ট হৈ পৰিছে তেওঁলোক কোনো কাৰণতে তেওঁলোকক আমি নিজৰ বুলি মানি নলম যদি তেওঁলোকে অসমৰ মানুহৰ বিপদ হ'ব পৰা কোনো কাম বা কাৰ্য কৰে কিন্তু কৰিতো আছে হুজাইত কিয় পলাইছিল 61টা মানুহ কিয় ৰাতিখনে ৰাতি পুৱতি নিশা পৰত RPF খেদাখেদি কৰি ৰেলৰ চেণ্টাৰনি নামি যোৱা মানুহক আনিবলগীয়া হৈছে এইখন অসমতেতো হৈছে সাধাৰণ জ্ঞান নাই তেওঁলোকৰ মূৰত একো নাই যে কোভিড আক্ৰান্ত এলেকাৰ পৰা আহিছে চৰকাৰে কোৱাৰেণ্টাইন ব্যৱস্থা কৰিছে পলাই মনে ঘূৰি যাব তেনেকুৱা কেইবাটাও ঘটনা হৈছে কণ্টেইনাৰ ট্ৰাকতো আহিছে আৰু এটা কোৱাৰেণ্টাইন চেণ্টাৰত উদ্ভণ্ডালি এই কোৱাৰেণ্টাইন চেণ্টাৰৰ উদ্ভণ্ডালি ইমান যদি ধৰ্মঘট দিবলৈ মন আছিল তেনেহ'লে তেওঁলোক আহিব নালাগিছিল দিল্লী মুম্বাইত নাথাকিলে কিয় য'ত কাম কৰিব লাগিছে তাত থাকিব নোৱাৰে য'ত কাম কৰিব লাগিছে এটা কথা চাওক অসমত 3 কোটি 30 লাখ মানুহৰ ভিতৰত 3 কোটি 20 লাখ মানুহ অসমত আছে 10 লাখ মানুহ বাহিৰত আছে 3 কোটি মানুহে ছ'চিয়েল ডিষ্টেন্সিং বাকী বহু কথা নিৰ্ণয় কৰিছে কাৰণে অসমত এই 3 কোটি মানুহৰ ভিতৰত কোভিড পজিটিভ মাত্ৰ 24টা নে 25টা আৰু বাকী যে এই আপোনাৰ আজি 1800 কেছ আহিছে 1800 প্লাছ 1800 বেছি কেছ আহিছে ক'ৰ পৰা আহিছে বাহিৰৰ পৰা তাৰ মানে বাহিৰত থকা অসমীয়া মানুহে সুৰক্ষিত হৈ থকা নাছিল বাহিৰত থকা মানুহে ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰা নাই বাহিৰত থকা মানুহে মাস্ক পিন্ধি থকা নাছিল বাহিৰত থকা মানুহে নিজে সুৰক্ষিত হৈ থাকিবলৈ চেষ্টা কৰা নাছিল ক'ৰবাত সাৱধানতাৰো এটা প্ৰব্লেম আছে সমস্যা আছে যাকে মানুহ আহিছে একোখন ৰেলত আপোনাৰ 150টা মানুহলৈকে পজিটিভ আহিছে এখন বাছত আপোনাৰ 8-10টা মানুহলৈকে পজিটিভ আহিছে এই অৱস্থাত চেইনটাৰি নামি পলাই যায় অসমত তেওঁলোকৰ কাৰণে যিকোনো শাস্তি কম হ'ব অতি কঠোৰতম শাস্তি কাৰণ এটা অপৰাধ এজনৰ কাৰণে ই মানৱ সমাজৰ কাৰণে অপৰাধ ই দেশৰ কাৰণে জাতিৰ কাৰণে অপৰাধ সমগ্ৰ অসমীয়া মানুহৰ কাৰণে অপৰাধ হৈ যাব পাৰে যদি এটা কমিউনিটি ট্ৰান্সমিশ্যন হয় অসমৰ মানুহে যথেষ্ট লকডাউন মানিছে ছ'চিয়েল ডিষ্টেন্সিং মানিছে সামাজিক দূৰত্ব নীতি নিয়ম মানিছে ফলত ভাল কথা যে অসমত লোকেলি যাৰ চ'ৰ্চ চিনাক্ত হোৱা নাই উৎস চিনাক্ত হোৱা নাই তেনেকুৱা স্বাস্থ্যমন্ত্ৰীয়ে সিদিনা ক'লে 24টা কেছ তাৰ মানে আজি 1900 হ'ব আজি 1800তকৈ বেছি কেছৰ আজি মাত্ৰ 24টা কেছ অসমত লোকেলি ট্ৰান্সমিটেড অসমীয়া মানুহৰ বৰ ধুনীয়াকৈ আছে অসমৰ মানুহ বাসিন্দাসকল সজাগ হৈ আছে আৰু তাৰ বিপৰীতে বাহিৰৰ পৰা অহা মানুহখিনি কিমান 1800 প্লাছ 1800তকৈ বেছি কাৰণ তেওঁলোকে কোভিড লৈ আহিছে কোভিড লৈ অহাৰ পাছত যদি চৰকাৰৰ কথা বতৰা নুশুনে এই ধৰণৰ কোৱাৰেণ্টাইন নকৰে বাহিৰলৈ আহিব উদ্ভণ্ডালি কৰিব এজন চিকিৎসক লখিমপুৰত সেই চেণ্টাৰটোত আক্ৰান্ত হ'বলগীয়া হৈছে উদ্ভণ্ডালিৰ কাৰণে কাজিৰঙাত উদ্ভণ্ডালি কৰিছিল কেইটামান ল'ৰাই কি কৰিলে কাজিৰঙাত উদ্ভণ্ডালি কৰিছিল গোটেইকেইটা কোভিড পজিটিভ ৰাতি সিহঁতে ধৰ্ণা দিছিল ধৰ্মঘট কৰিছিল সেইবোৰ মানুহ ধৰ্মঘট কৰি যদি বাহিৰলৈ ওলাই যায় আজি এখন গাঁৱত এখন দুখন গাঁৱত 4-5খন গাঁৱত আক্ৰান্ত হ'লে অসমত কি হ'ব 5,000 কমতা বুলি কৈছে 2,000 হওঁ হৈ আছে অসমত এইটো এটা আন্তঃগাঁথনি আছে গতিকে শুদ্ধ সিদ্ধান্ত কঠোৰ সিদ্ধান্ত জামিনবিহীন তেওঁলোকৰ ওপৰত ধাৰা লগাব লাগে গ্ৰেপ্তাৰ কৰিব লাগে জেললৈ নিক্ষেপ কৰিব লাগে আৰু এনেধৰণৰ মানুহ কোনো কাৰণতে দয়া মমতা বা এনেধৰণৰ কোনো ধৰণৰ অনুকম্পৰ চকুৰে চোৱা উচিত নহয় যি নিজৰ জাতিৰ বিপদৰ প্ৰতি বিপদ হ'ব পৰা কাম কৰে সেই মানুহৰ প্ৰতি কোনো ধৰণৰ অনুকম্প ৰখা উচিত নহয় জ্যোতিদি ধন্যবাদ জনাইছো পৰাগমণি আদিত্য সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ মন্তব্য স্বাস্থ্যমন্ত্ৰীয়ে আজি স্পষ্টভাৱে কৰি দিছে যে যিসকলে কোৱাৰেণ্টাইনৰ নিয়ম নামানিব চৰকাৰৰ যি নিয়ম আছে সেই নিয়ম নামানিব
তেওঁলোক যদি কোৱাৰেণ্টাইনত থকাৰ সময়ত নিয়ম ভংগ কৰি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা বাহিৰলৈ ওলাই আহে নাইবা গেটৰ সন্মুখলৈ যদি আহে তেওঁলোকক যিটো কোঠা দিয়া হৈছে কোঠাটোৰ পৰা তেওঁলোক যদি গেটৰ সন্মুখলৈ আহে এতিয়াৰে পৰা তেওঁলোকৰ ওপৰত জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হ'ব হয়তো কিছু মুহূৰ্তৰ পিছতে অসম চৰকাৰে আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰিব আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্টভাৱে কঠোৰভাৱে আজি এই মন্তব্য কৰিছে অসমক যাতে কমিউনিটি ট্ৰান্সমিশনৰ পৰা বচাই ৰাখিব পৰা যায় তাৰ বাবে এনেকুৱা পদক্ষেপ লোৱাটো নিতান্তই প্ৰয়োজন আৰু তাৰ বাবে স্বাস্থ্য মন্ত্ৰীৰ স্পষ্ট মন্তব্য এতিয়াৰে পৰা কোৱাৰেণ্টাইন চেণ্টাৰত নিয়ম ভাঙি যদি কোনোবা ওলাই আহে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব আপোনালোকে কোৱাৰেণ্টাইন চেণ্টাৰত কোনো অসুবিধা পাইছে অভিযোগ দিয়ক অভিযোগ দিয়াত কোনো আপত্তি নাই সেই কথা স্পষ্ট কৰি দিছে কিন্তু চেণ্টাৰৰ পৰা ওলাই আহিব নোৱাৰিব গেট খুলিব নোৱাৰিব বাহিৰলৈ ওলাই আহিব নোৱাৰিব নিয়ম ভংগ কৰিব নোৱাৰিব কোনোবাই যদি কৰে 3 মাহ পৰ্যন্ত তেওঁলোক হয়তো জেলত থাকিবলগীয়া হ'ব পাৰে পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য টাইম 8ৰ দৰ্শকক দেখুৱাই লৈছো নন বেলেবল কেছ ল'ম আমি অলৰেডি আজি আমি অৰ্ডাৰ ৰেডি কৰি আছো যে কোৱাৰেণ্টাইন চেণ্টাৰত কাবাৰ অভিযোগ আছে অভিযোগৰ আপত্তি দিয়াত কোনো বাধা নাই কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গেটৰ বাহিৰলৈকে যদি কোনোবাই ওলাই আহিব চেষ্টা কৰে তেওঁৰ ওপৰত আমি নন বেলেবল কেছ ল'ম চেণ্টাৰৰ পৰাতো ওলাই আহিব নোৱাৰিব আৰু যি আছে প্ৰায় 3 মাহ মান একেলগে নন বেলেবলত থাকি যাব লাগিব তেওঁলোকৰ ওপৰত নন বেলেবল কেছ ল'ম আমি অলৰেডি আজি আমি অৰ্ডাৰ ৰেডি কৰি আছো যে কোৱাৰেণ্টাইন চেণ্টাৰত কাবাৰ অভিযোগ আছে অভিযোগৰ আপত্তি দিয়াত কোনো বাধা নাই কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গেটৰ বাহিৰলৈকে যদি কোনোবাই ওলাই আহিব চেষ্টা কৰে তেওঁৰ ওপৰত আমি নন বেলেবল কেছ ল'ম চেণ্টাৰৰ পৰাতো ওলাই আহিব নোৱাৰিব আৰু যি আছে প্ৰায় 3 মাহ মান একেলগে নন বেলেবলত থাকি যাব লাগিব তেওঁলোকৰ ওপৰত নন বেলেবল কেছ ল'ম আমি অলৰেডি আজি আমি অৰ্ডাৰ ৰেডি কৰি আছো যে কোৱাৰেণ্টাইন চেণ্টাৰত কাবাৰ অভিযোগ আছে অভিযোগৰ আপত্তি দিয়াত কোনো বাধা নাই কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গেটৰ বাহিৰলৈকে যদি কোনোবাই ওলাই আহিব চেষ্টা কৰে তেওঁৰ ওপৰত আমি নন বেলেবল কেছ ল'ম চেণ্টাৰৰ পৰাতো ওলাই আহিব নোৱাৰিব আৰু যি আছে প্ৰায় 3 মাহ মান একেলগে নন বেলেবলত থাকি যাব লাগিব